সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই 2025 বৰ্ষৰ বাবে এ থিং অফ বিউটি নামৰ কবিতাটিৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ভিডিঅ'টিত ইতিমধ্যে পৰীক্ষাত অহা প্ৰশ্নখিনিৰ লগতে কিছুমান 2025 বৰ্ষৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন থাকিব। তোমালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। কবিতাৰ প্ৰশ্নবিলাক তোমালোকে জানে যে প্ৰথম যিখিনি প্ৰশ্ন থাকে কুৱেশ্যন নম্বৰ 10 সাধাৰণতে দিয়া হয়, সেইখিনি কবিতাৰ দুটামান লাইন নাইবা ষ্টেঞ্জা উঠাই দিয়া হয়, তাত প্ৰশ্ন সোধা হয়। আমি চাওঁচোন প্ৰথম আজি আলোচনা কৰিবলগীয়া প্ৰশ্নটো কি। কুৱেশ্যন 2016ত অহা প্ৰশ্ন আছিল, এই লাইনকেইটা দিছিলে, এ থিং অফ বিউটি ইজ জয় ফৰ এভাৰ, ইটছ লাভলিনেছ ইনক্ৰিজেছ এণ্ড ইট উইল নেভাৰ পাছ ইনটু নাথিংনেছ, বাট উইল কিপ এ বাৱাৰ কোৱাইট ফৰ আছ এণ্ড এ স্লিপ ফুল অফ চুইট ড্ৰিমছ এণ্ড হেল্থ এণ্ড কোৱাইট ব্ৰেথিং। প্ৰশ্নটো হ'ল, who is the poet of these lines, or what is the title of the poem? সকলোৱে জানাই প্ৰশ্নৰ এইটো বুজাব নালাগিব মই জানো। Why is the thing of beauty joy forever? সুন্দৰ বস্তু এটা কিয় চিৰদিনৰ বাবে আনন্দৰ উৎস? A thing of beauty is joy forever. সুন্দৰ বস্তু এটা চিৰদিনেই আনন্দৰ উৎস because কাৰণ its loveliness always increases. ইয়াৰ loveliness সদায় বাঢ়ি গৈ থাকে and it never becomes worthless. আৰু ই কেতিয়াও অদৰকাৰী বা অপ্ৰয়োজনীয় হৈ নপৰে। What is a bower? Bower মানেনো কি? A bower is a shady leafy shelter. Bower হৈছে এটা ছাঁ থকা আৰু পাত থকা বা পাতে ছাঁ দিয়া এটা shelter or recess in a garden, গাৰ্ডেনত or wood নাইবা হাবিত। মানে গাৰ্ডেনত বাগিচাত বা হাবিত বহিব পৰাকৈ এটা leafy shady shelterটোৱে হৈছে bower. Therefore, on every morrow are we wrapping a flowery band to the earth, spite of despondence, of the inhuman dearth, of noble natures, of the gloomy days, of all the unhealthy and overdarkened ways made for our searching. Yes, in spite of all, some shapes of beauty moves away the pall from our dark spirit. এই লাইনকেইটাৰ পৰা 2019ত অহা প্ৰশ্নখিনি হৈছে, what do we do every day? প্ৰতিদিনে আমি কি কৰোঁ? We wreath flowery band to the earth. What removes the pall from the dark spirits? আমাৰ is a pall moment. মানে ভাল নলগা সময়। কেতিয়াবা আমি অস্বস্তি বোধ কৰোঁ বা কিছুমান ক্ষেত্ৰত আমাৰ মন বেয়া হয়। এই পল মুভমেণ্টটো বা ডাৰ্ক স্পিৰিট কিহে ৰিমুভ কৰিব পাৰে, কিহে আমাক এই বেয়া মুহূৰ্তৰ পৰা কিহে আমাক সকাহ দিব পাৰে। Any shape of beautiful things has a magical power to remove the pall of dark spirit. So, যিকোনো শেপৰ বিউটিফুল থিং, যিকোনো শেপৰ ভাল বস্তু এটা, যিকোনো প্ৰকাৰৰ ভাল বস্তু এটা, সুন্দৰ বস্তু এটাৰ মেজিকেল পাৱাৰ আছে, যাদুকৰী শক্তি আছে, যি আমাৰ নেকি পল মুভমেণ্টৰ পৰা বা ডাৰ্ক স্পিৰিটৰ পৰা আমাক সকাহ দিব পাৰে। What is the message expressed in these lines? এই লাইনত কবিয়ে কি মেছেজ দিব বিচাৰিছে? In spite of so many disappointing things in the world, there are immense things of beauty for which we are happily living in this world and wrapping flowery band to the mother nature earth. এই লাইনকেইটাত, এই শাৰীকেইটাত কবিয়ে ক'ব বিচাৰিছে যে পৃথিৱীত বহুত ডিসএপইণ্টিং থিং আছে, কিন্তু ই বহুত ডিসএপইণ্টিং অসন্তুষ্টিজনক বহু বস্তু থকাৰ পিছতো কিন্তু সাধাৰণ এটা সুন্দৰ বস্তুৱে আমাক পৃথিৱীখনত সুখে শান্তিৰে জীয়াই থকাত সহায় কৰে বা মন ভাল লগাত সহায় কৰে। এই লাইনকেইটাত কবিয়ে সেই কথাটোকে ক'ব বিচাৰিছে। কবিতাৰ 2 নম্বৰ প্ৰশ্নবিলাক তোমালোকৰ প্ৰশ্ন কাকতত 11 নম্বৰ প্ৰশ্নত থাকিব। তাৰে যিকোনো 3টা প্ৰশ্নৰ উত্তৰ কৰিব লাগে, কেৱল থাকিব 30ৰ পৰা 40টা শব্দৰ ভিতৰত লিখিব লাগে। A thing of beauty নম্বৰ কবিতাটোৰ প্ৰথম প্ৰশ্ন, 2 নম্বৰৰ প্ৰশ্ন, what is the message that kids want to convey through a thing of beauty? 2014, 16 আৰু 20 চনত প্ৰশ্নটো পৰীক্ষাত আহি গৈছিল। কবিয়ে কবিতাৰ জৰিয়তে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে? Through the poem A Thing of Beauty, the poet Keats conveys message that all beautiful things are the endless source of joy. কবিয়ে এই দ্বাৰা এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যে সকলো সুন্দৰ বস্তুৱেই অফুৰন্ত আনন্দৰ উৎস। A thing of beauty is always a thing of beauty. সুন্দৰ বস্তু এটা চিৰদিনৰ বাবে সুন্দৰ। Its loveliness never decreases. ইয়াৰ আকৰ্ষণ কেতিয়াও কমি নাযায়। In spite of some disappointing things
কিছুমান অসন্তুষ্টজনক বস্তু পৃথিৱীত থকা সত্ত্বেও the world is full of beautiful things having a magical power to give constant happiness আছে মানে কিছুমান অসন্তুষ্টজনক বস্তু পৃথিৱীত থকা সত্ত্বেও পৃথিৱীখন কিন্তু সুন্দৰ বস্তুৰে ভৰি আছে যিটোৱে নেকি যিবিলাক সুন্দৰ বস্তুৱে নেকি আমাক অফুৰন্ত আনন্দ আৰু অশেষ সুখ দিয়ে to the world removing all kinds of sadness and suffering আৰু এই সুন্দৰ বস্তুবিলাকেই আমাৰ যিবিলাক sadness দুখ আছে সেইখিনি আমাক মনৰ পৰা আঁতৰাই এই পৃথিৱীত সুখে শান্তিৰে জীয়াই থাকিবলৈ সহায় কৰে How is the thing of beauty a joy forever 2017ত এই প্ৰশ্নটো আহিছিল A thing of beauty is a joy forever as its value and loveliness never decreases সুন্দৰ বস্তু এটা পাইপত চিৰদিনৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকে কাৰণ ইয়াৰ আকৰ্ষণ কেতিয়াও কমি নাযায় It means a beautiful thing of any form makes a person delighted for a long time সুন্দৰ বস্তু দেখাৰ লগে লগে এগৰাকী ব্যক্তি বহু সময়ৰ মনটো ভাল হৈ যায় It's a source of enjoyment, joy and contentment for ever সুন্দৰ বস্তু এটা হৈছে সন্তুষ্টি তৃপ্তি আৰু আনন্দৰ এক দীঘলীয়া ঔষধ বুলি আমি ক'ব পাৰো What increases continuously in a thing of beauty 2018ত এই প্ৰশ্নটো আহিছিল সুন্দৰ বস্তু এটাত কি সদায় বাঢ়ি গৈ থাকে As stated by John Keats in the poem কবিয়ে উল্লেখ কৰা দৰে loveliness always increases in a thing of beauty সুন্দৰ বস্তু এপদত সদায় ইয়াৰ আকৰ্ষণ বাঢ়ি গৈ থাকে As the beautiful thing is a joy forever যিহেতু সুন্দৰ বস্তু এটাৰ আকৰ্ষণ চিৰদিনেই থাকে so it increases happiness pleasure and enjoyment for a long time and it never becomes worthless এভাবে কি কৰে ই আমাক দিয়ে বৃদ্ধি কৰে সুখ তৃপ্তি আনন্দ বহু দিনৰ বাবে আৰু ই কেতিয়াও nothingnessত পৰিণত নহয় worthless মূল্যহীন হৈ না Question number 4 Name the things of nature that are constant source of beauty 2016ত এই প্ৰশ্নটো আহিছিল প্ৰকৃতিৰ সেই বস্তুকেইটাৰ নাম লিখিব লাগে যি চিৰদিনৰ বাবে সুন্দৰৰ কাৰণ হয় Each and every element of nature is a constant joy a source of beauty and thus source of joy হয় প্ৰকৃতিৰ সকলো বস্তুই আমাৰ কাৰণে ভাল লাগে আমাৰ কাৰণে সুন্দৰতাৰ বা আনন্দৰ কাৰণ হয় The natural things that are constant source of beauty mentioned in the poem A Thing of Beauty are কিন্তু যিকেইটা প্ৰাকৃতিক বস্তু এই কবিতাটোত কবিয়ে উল্লেখ কৰিছে যাক সুন্দৰ বুলি কৈছে কবিয়ে বা যি সুন্দৰ বস্তু তালিকাভুক্ত কৰা হৈছে সেইকেইটা হৈছে The sun, the moon, trees, flowers like daffodils and muskrose and rills of clear water. Question number 5 হল What according to Keats never passes into nothingness 2015ত এই প্ৰশ্নটো সোধা হৈছিল কি nothingnessত পৰিণত নহয় কি মূল্যহীন হৈ নপৰে According to Keats a beautiful thing that is a continuous source of joy happiness and pleasure never passes into nothingness এপদ সুন্দৰ বস্তু যি সদায়ৰ কাৰণে বা চিৰদিনৰ বাবে আনন্দৰ কাৰণ তৃপ্তি আনন্দ সুখ আৰু স্বাচ্ছন্দ্যৰ কাৰণ কি তেনে এটা বস্তু কেতিয়াও কি হয় মূল্যহীনত পৰিণত নহয় It means any form of beautiful thing natural or artificial always pleases us and never becomes worthless ইয়াত এটুকে ক'ব বিচৰা হৈছে যে যিকোনো সুন্দৰ বস্তু এটা এই প্ৰকৃতিৰেই হওক বা আৰ্টিফিচিয়েলিও হওক ন্যাচাৰেল or artificial যিয়ে নহওক সুন্দৰ বস্তু এটাৰ কিন্তু মূল্য সদায় বাঢ়ি গৈ থাকে ই কেতিয়াও worthless হৈ নপৰে মূল্যহীন হৈ নপৰে What is the legend on which the poem A Thing of Beauty is written 2015ত প্ৰশ্নটো সোধা হৈছিল কি কিংবদন্তিৰ ওপৰত এই কবিতাটো আধাৰিত As we all know that the poem is excerpt from the poetic romance Endymion based on Greek legend আমি যেহেতু সকলোৱে জানো যে এই কবিতাটো A Thing of Beauty নামৰ কবিতাটো Endymion নামৰ কবিতাৰ পৰা উঠাই অনা হৈছে Endymion নামৰ poetic romanceৰ পৰা উঠাই অনা হৈছে Endymionটো হৈছে এটা Greek legendৰ ওপৰত আধাৰিত According to this legend এই legendৰ মতে এই কিংবদন্তি মতে A beautiful young shepherd and poet had a vision of moon goddess Cynthia shepherd এগৰাকীয়ে moon goddess Cynthiaক প্ৰত্যক্ষ কৰিছিল and had a maid
had made a determination to search out her. আৰু এই moon goddess Cynthia search out কৰাৰ বাবে determination কৰিছিল বা মন স্থিৰ কৰিছিল. Describe any four things of beauty mentioned in the poem A Thing of Beauty. 2023 বৰ্ষত প্ৰশ্নটো পৰীক্ষাত আহিছিল. কবিতাটোত উল্লেখ থকা যিকোনো চাৰিটা সুন্দৰ বস্তুৰ কথা লিখিব দিছে. The four natural things that are constant source of beauty mentioned in the poem A Thing of Beauty are কবিতাটোত উল্লেখ থকা সুন্দৰ বস্তুবিলাকৰ ভিতৰৰ চাৰিটা হৈছে the sun, the moon, trees, flowers like daffodils and muskrose and rills of clear water. So এইখিনি বস্তুৰ কথা আমি ক'ব পাৰোঁ sun, সূৰ্য, চন্দ্ৰ, গছ, বিভিন্ন প্ৰকাৰৰ ফুল গছ, clear rills এইবিলাক হৈছে কবিতাত উল্লেখ থকা সুন্দৰ বস্তু. What, according to Keats, makes human beings love life in spite of troubles and suffering? 2024 বৰ্ষত এই প্ৰশ্নটো পৰীক্ষাত আহি গৈছিল. ইতিমধ্যে আমি এই প্ৰশ্নটোৰ উত্তৰ বেলেগকৈ এই প্ৰশ্নটোৱে আহিছিল পৰীক্ষাত এবাৰ. We experience both well and woe in our life. আমাৰ জীৱনত আমি সুখ দুখ দুইটাই অনুভৱ কৰোঁ. There are many things in the world that makes us unhappy. পৃথিৱীত বহু বস্তু আছে যিখিনি আমাক অসুখী কৰে কেতিয়াবা. But in spite of all troubles and sufferings, এই আটাইবোৰ সমস্যা আৰু suffering থকাৰ পিছতো the things of beauty removes the full moment and thus make human life beings love life. সুন্দৰ বস্তু এটাই আমাক এই পল মোমেণ্টবিলাক এই ভাল নলগা মুহূৰ্তবিলাক নাইকিয়া কৰি দিয়ে আৰু আমি জীৱন যাপন কৰিবলৈ বা জীয়াই থাকিবলৈ আমাক প্ৰেৰণা দিয়ে বা আমি জীয়াই থকাত সহায় হয়.